শিৱসাগৰৰ বহু অঞ্চল আজিও বানত প্লাবিত হৈ আছে। তাৰ ভিতৰত এটা অঞ্চল হ'ল শিৱসাগৰৰ ভাধৰা কৃষি পাম নিগম। আজি 10টা দিনে বানত প্লাবিত হৈ আছে। ঘৰৰ ভিতৰত এতিয়াও এককাল পৰ্যন্ত পানী। মই দেখুৱাইছোঁ। পানী কিছু পৰিমাণে হ্ৰাস পাইছে, যদি যাৰ ফলত বৰ্তমান যিবিলাক বানত আচলতে বয় বস্তু নষ্ট হৈছিলে সেইবিলাক বৰ্তমান ঘৰৰ পৰা উলিয়াই আনি শুকুৱাবলৈ তেওঁলোকে যত্ন কৰিছে। বৰ্তমানে জলবন্দী হৈ আছে। এতিয়াও জলবন্দী হৈ আছে। কিমান পানী হৈছে এতিয়া একদম মানে ডিঙি বুকু তেনেকুৱা প্ৰথমতেই মানে পাৰ ওলাই আহিব পাৰি আৰু এতিয়াও ঘৰৰ ভিতৰৰ পৰা ওলোৱা নাই। কিমান ক্ষয়ক্ষতি কেনেকুৱা? ক্ষয়ক্ষতি মানে কোনো ধান চাউল একো বচাবও নোৱাৰিলে। কাপোৰ কানি চব গ'ল আৰু ল'ৰা ছোৱালী এতিয়া কিতাপ পত্ৰ একোৱেই নাই। বিচনা পত্ৰটো দূৰৰ কথা। এইবিলাক কি কৰিব এতিয়া? এইবিলাক এতিয়া ধুই মেলি অলপ ৰ'দত দি শুকুৱাব লাগিব। এতিয়া কাইলৈ যদি স্কুল খোলে ল'ৰাজনীক বা ল'ৰাটোক স্কুলত কোনো পঠিয়াব নোৱাৰে। একোৱেই নাই, ইউনিফৰ্ম নাই। একোৱে নাই আৰু শূন্য। চাউল তাউল ধান চান তিতি এদায় মানে শূন্য আৰু মানুহকেইটা জীয়াই আছো আৰু মুঠত। এবুকু পানী তাৰপৰা চব গ'ল আৰু একো নাই আৰু। কেনেধৰণে এইকেইদিন পাৰ কৰিছে? আলিয়ে পদূলি আছো। এই ভাধৰা কৃষি পাম নিগম অঞ্চলত 200ৰো অধিক পৰিয়াল আছে। এই পৰিয়ালসমূহৰ বাসগৃহ এনেধৰণে বৰ্তমানেও পানী ডুবি আছে। আজি 10টো দিন। দৰিকাৰ জলস্তৰ যিহেতু বিপদসীমাৰ ওপৰে আজিও 1 মিটাৰ ওপৰে বৈ আছে, গতিকে এই পানীসমূহ ওলাই যোৱাব পৰা নাই, যাৰ বাবে এনেধৰণেই আজি 10টা দিনে ইয়াত জ্বলা কলা খাইছে। যেতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ জলস্তৰ যথেষ্ট পৰিমাণে হ্ৰাস নহয়, তেতিয়ালৈকে এই পানীসমূহ এনেধৰণেই আচলতে থাকিব। গতিকে আৰু কেতিয়ালৈ তেওঁলোক ইয়াৰ পৰা পৰিত্ৰাণ পাব তাক লৈ অনিশ্চয়তাই দেখা দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।